যোৰহাটত আৰম্ভ হ'ল কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস 2025। আজিৰ পৰা যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্য তোৰণ উন্মোচন কৰে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই। আনহাতে গ্ৰন্থমেলা উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ডাক্তৰ আদিতি বেজবৰুৱাই। ইতিমধ্যে মূল মঞ্চত বিষ্ণু ৰাভাৰ নিৰ্বাচিত গীতৰ আধাৰত সদৌ অসম ভিত্তিত বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়, য'ত 300ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তাৰোপৰিও 400ৰো অধিক প্ৰতিযোগীয়ে যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত হোৱা এক চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অনাগত বাকী থকা 2 দিনৰ কাৰ্যসূচীতে উদ্যোক্তাসকলে সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস 2025 বৰ্ষটো এবাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত যোৰহাট জিলা ক্ৰীড়া সন্থাত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ। আজি সেই অনুষ্ঠানৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতেই আমাৰ মুখ্য তোৰণ উন্মোচন কৰিছে আমাৰ যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি ভূঞা বাইদেৱে। তাৰ পিছতে আমাৰ গ্ৰন্থমেলা উন্মোচন কৰিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ আদিতি বেজবৰুৱা বাইদেৱে। এতিয়া ইতিমধ্যে আমাৰ মূল মঞ্চত সদৌ অসম ভিত্তিত বিষ্ণু ৰাভা প্ৰসাদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইতিমধ্যে 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে আমাৰ হৈ আছে যোৰহাট ষ্টেডিয়ামত জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা, তাতো ইতিমধ্যে 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে। আজি প্ৰথমটো দিনতে সমগ্ৰ অসমৰ আশীৰ্বাদত আমাৰ যোৰহাট জিলাৰ সমূহ বিদ্যালয়, আমাৰ অভিভাৱক স্বৰূপ যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত আমাৰ যি সহযোগিতাৰে আমাৰ এই দিৱসৰ আৰম্ভণি হৈছে, তাত আমি নথৈ আনন্দিত হৈছোঁ। আমি আশা কৰিছোঁ যে বাকী থকা দুটা দিনতো আমি এনেদৰে আমি আগবাঢ়ি যাব পাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।